আজি ভিডিঅ'টো একদম ৰাতিপুৱাই আৰম্ভ কৰি দিছোঁ। এফালে বনাই আছোঁ পিঠা, এফালে দেখিছেনে এফালে পিঠা বনাই পুৰি আছোঁ, মানে পিঠা পুৰি আছোঁ। যিহেতু আজি আমাৰ ঘৰত নাম পাতিছে আৰু ভকতসকলক চাহৰ লগত দিবৰ কাৰণে এয়া মই বনাই আছোঁ মালপোৱা। গৰমে গৰমে ৰাতিপুৱাই বনাইছোঁ, নহ'লে আগদিনাখন বনাইছিলে বেছি ঠাণ্ডা হৈ গ'লে বেছি বেয়া লাগিব, এতিয়া অলপ অলপ গৰম হৈ থাকিব। আৰু চ' সেইকাৰণে মই ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ এনেকৈ। আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব কিন্তু দেই। আজি আমাৰ ঘৰত নাম আছে, তাৰে কিছু অংশ দেখাম বুলি ভাবিছোঁ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে, আৰু আপোনালোকে চাব বুলি আশাটো কৰিছোঁ। আৰু ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। হৈ গ'লোঁ আৰু এফালে ওলাই মেলি ৰেডি হৈ গ'লোঁ, কিন্তু বতৰে আজি আমাক একদম ঢৌকা দি দিলে ৰাইজ। এফালে পূৰা বৰষুণ, এতিয়ালৈকে ভকত আহিয়ে পোৱা নাই বৰষুণৰ বাবে। কি কৰিব, উপায় নাই, বৰষুণ যাক এৰাই নাই এতিয়ালৈকে, এৰিলে আহিব আৰু লাহেকৈ। কওক, আজি আমাৰ ঘৰত সকাম, এফালে সুমন বা, এফালে মামী পূৰা মোবাইল চাই আছে, কিবা হিচাপ এখন মই চেলেং ল'ম। এইফালে পূৰা কামত চব ব্যস্ত দেই আমাৰ ৰাইজসকল, আৰু আমাৰ টেবুলখন চব ভৰ্তি, তামোল কাটি আছে মায়ে ইটো সিটো, আৰু মই দিলোঁ ভকতক চাহ। চাহ দিয়া পৰমভাগ হ'ল। আইঅ' বৰষুণত তিতি আহিছে সকাম খাবলৈ। আহিলে আমাৰ এতিয়া বহুত দিনৰ পিছত আমাৰ ঘৰলৈ। অঁ এতিয়া আহিলে, বলক বহিব। আইতা পৰিব আকৌ চাব। আৰু এয়া ভিতৰতো জানে অকলে যিকেইটা মই বাহিৰত জেগাডোখৰ অকণমান কম ভিডিঅ' কৰিছোঁ দে চবকে বহিছে আলহী যিসকলক মাতিছিলোঁ। আৰু এইফালে একেবাৰে শেষত ভকত বিদায় সেৱাখনে আপোনালোকক দেখাব পাৰিছোঁ। যিহেতু মোবাইলটো লৈ থাকিবলৈ দুইজনে কামত ব্যস্ত, দুইজন সেইবাবে মোবাইলটো ল'বলৈও সময় নহ'লে আজি অকণমান যিমানখিনি পাৰিছোঁ পিছত ভিডিঅ' কৰিছোঁ। আৰু আপোনালোকে বেয়া নাপাব কিন্তু দেই। আৰু এইফালে সকলো ভকতকে আমি বিদায় দিলোঁ, আৰু এওঁলোকক আমি থৈ আহিবগৈ লাগিব, মানে এখেতে থৈ আহিবগৈ আৰু গাড়ীতে, যিহেতু বতৰটো বহুত বেছি বেয়া। হ'লেও বতৰ নেওচি আহিলে। যোৱাৰ পিছত যিসকল আলহী আহিবলৈ বাকী আছিলে সকলোবোৰ আহিলে বাৰু দেই, আৰু যিসকলক মাতিছিলোঁ সকলোবোৰে আহিলে সঁচাকৈ বহুত বেছি ভাল লাগে। কোনোবা নাহিলে কেলেবা নাহিলে এনেকুৱা এটা মানে ফিল হৈ থাকে, কিন্তু সকলো আহিলে মনটো বহুত বেছি ভাল লাগে। নামৰ শেহতীয়া ভকত গোপিনী ফাইনেলি সকাম হৈ গ'ল, আৰু এতিয়া জেঠাই আৰু বৰমাহঁত আছে, চবেই বহি কথা পাতি আছে। মই ভাবিলোঁ অকণমান ভিডিঅ'কে কৰোঁ। এইফালে দেখিছেনে ভিতৰত মানুহ বহি আছে, পাপাও বজাৰৰ পৰা আহিলে। আজি যিহেতু বৃহস্পতিবাৰ আমাৰ মানে ইয়াত সাপ্তাহিক বজাৰ বহে, আৰু ৰাতিপুৱাই চুলি ধোৱা যে নুশুকালে ভালকৈ চুলিখিনি, এতিয়া অকণমান মেলি দিছোঁ। চ' আজি আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু আজি আইতা আহিছে আমাৰ ঘৰলৈ বহুত দিনৰ পিছত, মানে 1 বছৰমানৰ পাছত। আইতাৰ গাটো যিহেতু অকণমান বেয়া আছিলে, আপোনালোকে গম পাইছে চাগে আগৰ ভিডিঅ' চোৱাসকলে। তেওঁ বহুত বেছি গাটো বেয়া হৈছিলে, তাৰপৰা এতিয়া বহুত বেছি ভাল হ'ল, মানে একদম আগৰ লেখীয়া হৈ গ'ল। তেওঁ ধুনীয়াকৈ চলা ফুৰা কৰিব পাৰে। আৰু আজি চব আমাৰ ঘৰত থাকাকৈ আহিছে সকাম বুলি, আৰু এতিয়া আইতা এতিয়া ৰেষ্ট লৈ আছে। মোৰ পিছত এতিয়া অকণমান ৰেষ্ট ল'ম আৰু লাহেকৈ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, ঠিক আছে তেন্তে। আৰু আজি আপোনালোকৰ ক'ত বৰষুণ একদম ৰাতিপুৱাৰ পৰা দি আছিলে জনাবচোন। আমাৰ ইয়াতো ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে।